আসন পাৰি বহি থকা দশ পৰ্যটকৰ সন্মুখত যেতিয়া নাৰদ আহি উপস্থিত হ'ল, দশ পৰ্যটকে লগে লগে গম পাই গ'ল। কাৰণ প্ৰভু ভগৱন্তৰ চিত চেতনাই সমস্ত নিয়ন্ত্ৰণ কৰে। যেতিয়া সমাধিত থাকোঁতে তেওঁলোকে আচলতে একো গমেই পোৱা নাছিল বাহিৰৰ জগতৰ কথা, কিন্তু মনততো এটা অভিলাষ আছে যে প্ৰভু ভগৱন্তৰ সম্বন্ধীয় দিব্য জ্ঞান আমি এতিয়াও পাবলৈ বাকী আছে, সেইখিনি আমি পাব লাগিব। ক'ৰ পৰা পাব? ভগৱন্তেতো নিজে আহি নিজৰ গুণৰ তত্ত্বৰ কথা কৈ নিদিয়ে। ভগৱন্তৰ ৰূপধাৰী গুৰু তেওঁলোকৰ সন্মুখত আহিব লাগিব, গুৰুমুখে সেই জ্ঞান পাব। গতিকে সেইকাৰণে আজি গুৰু মূৰ্তি ধৰি স্বয়ং নাৰদ উপবিষ্ট হোৱাৰ লগে লগে তেওঁলোকৰ ইন্দ্ৰিয়সমূহ পুনৰ জাগ্ৰত হ'ল। লগে লগে তেওঁলোকে উমান পাই গ'ল, কিবা নহয় কিবা এটা শুভ সংকেত তেওঁলোকৰ সন্মুখত আহি দেখা দিছে। চকু মেলি চোৱাৰ লগে লগে দেৱৰ্ষি নাৰদক দেখা পাই তেওঁলোকৰ মন ইমান আকলিত হৈ গ'ল, মনত পৰি গ'ল যে এই দেৱৰ্ষি নাৰদে গৃহৰ পৰা ওলাই আহি যেতিয়া ঈশ্বৰক বিচাৰিছিল, বিষয় সুখ ভোগৰ কাৰণে ঈশ্বৰক সাৰথি কৰিবৰ কাৰণে তেওঁলোকে যিটো কামনা কৰিছিল, কেনেকৈ সেই কামনাক শিৱই আহি গুৰুৰূপে দেখা দি তেওঁলোকক সাধন কৰাই দিলে। আৰু আজি জীৱনৰ অন্তিম মুহূৰ্ত তেওঁলোকে ভাবিছে বিষয় সংসাৰ যিহেতু আমাৰ কাৰণে মূল্যহীন, আমিতো পৰম ধামলৈকে যাব লাগিব, কিন্তু ঈশ্বৰক নজনাকৈ, ঈশ্বৰক বুজি নোপোৱাকৈ, ঈশ্বৰক লগত লৈ নোযোৱাকৈ আমি কেনেকৈ সেই ত্যাগ কৰিম? এনেকুৱা বাসনা থকাৰ কাৰণেই আজি প্ৰভু ভগৱন্তে তেওঁলোকক গুৰুৰূপে আহি দৰ্শন দিয়াইছে। দৰ্শন দিয়াৰ কাৰণে তেওঁলোক ইমান আপ্লুত হৈছে, শিৱক মনত পৰিছে, গুৰুক মনত পৰিছে, আৰু ব্ৰহ্মৰ্ষি নাৰদক এই সন্ধিখনত তেওঁলোকে শেষ অৱলম্বন হিচাপে যেন গণ্য কৰিছে। আৰু সেইকাৰণে নানান ধৰণৰ তুতি মিনতিৰে তেওঁ পূজা সেৱাৰে সন্তুষ্ট কৰিবৰ কাৰণে বিধান কৰিছে। আহক তাৰপিছত তেওঁলোকে যিটো মনৰ বাসনা কৰিছে যে যিখিনি প্ৰভু ভগৱন্তৰ পৰা পাবৰ কাৰণে শিৱৰ জ্ঞানেৰে আমি তপ কৰিছিলোঁ, প্ৰভু ভগৱন্তে দৰ্শন দি আমাক মহাকৃপা কৰিলে, এতিয়া সমস্ত বিষয় প্ৰভু ভগৱন্তৰ দয়াত আমি পালোঁ, বিষয় ভোগ কৰিলোঁ, এতিয়া আৰু বিষয় ভোগ কৰিব লগা আমাৰ একো নাই। গতিকে এনেকুৱা এটা সময়ত আমি যাবও নোৱাৰোঁ, থাকিবও নোৱাৰোঁ, কাৰণ যাবৰ কাৰণে যিটো মহা সম্পদ লাগে, প্ৰভু ভগৱন্তৰ যিটো দিব্য জ্ঞান দৰ্শন লাগে, সেই দৰ্শন আমি এতিয়ালৈকে পোৱা নাই। গতিকে সেই দিব্য জ্ঞান দৰ্শন লৈহে আমি যেন এই ভোগৰ সংসাৰখনৰ পৰা আঁতৰিব পাৰিম, যাৰ কাৰণত এতিয়া নাৰদৰ ওচৰত তেওঁলোক পুনৰ শৰণাপন্ন হৈছে যে হে প্ৰভু, এতিয়া তুমি আমাক মহা আত্মজ্ঞানৰ তত্ত্ব প্ৰদান কৰিব লাগে। সেই আত্মজ্ঞানৰ তত্ত্ব আমাক ক'ব লাগে, যিটো জ্ঞান পালে হৃদয়ত সমস্তবিলাক ফটফটকৈ আমি দেখিবলৈ যেন পাওঁ। কাৰণ হৃদয়তেতো চব আছে, হৃদয়তে আছে সমস্ত ব্ৰহ্মাণ্ডখন, হৃদয়তে আছে প্ৰভু ভগৱন্ত আছে, হৃদয়তে সমস্ত দেৱগণ আছে, হৃদয়তে সমস্ত তত্ত্বগণ আছে। কিন্তু থাকিলেওতো আমি বুজিব লাগিব, দেখিব লাগিব, চিনিব পাৰিব লাগিব। কিন্তু সেই দিব্য জ্ঞানটো যাক পৰম আধ্যাত্ম জ্ঞান বুলি কোৱা হৈছে, এই জ্ঞানটো যদি নাপাওঁ তেতিয়াহ'লে আমি কেতিয়াও সেই দৰ্শনটো, দিব্য দৰ্শনটো আমি পাব নোৱাৰোঁ। সেইকাৰণে তোমাৰ প্ৰসাদে স্বামী আৰু বাৰ জানো আমি আপোনাৰ যেন থান তত্ত্ব, যে আমাৰ নিজৰ স্থান ক'ত আছে, ক'ত হ'ব, আমি ক'লৈ যাম, এই সংসাৰ এৰি থৈ আমাৰ ক'ত থান হ'ব, এই মহত্তত্বটো জানিবৰ কাৰণে তুমি আমাক জীৱনৰ শেষ সময়ত এক মহাপ্ৰসাদ হিচাপে এই দিব্য জ্ঞানৰ আমাক দৰ্শন দিয়ক। যিটো জ্ঞান পায়া আমি অপয়াকে তৰি বহু সংসাৰৰ জন্ম মৃত্যু জৰা, যিটো জ্ঞান পোৱাৰ লগে লগে সংসাৰত থাকিলেও সংসাৰৰ বিকাৰসমূহে আমাক কোনো কাৰণতে ক্ৰিয়া কৰিব নোৱাৰিব, জন্ম মৃত্যুৰ সংশয় কোনো কাৰণতে আমাক প্ৰাসিত কৰিব নোৱাৰিব, শৰীৰৰ জৰা ব্যাধি এই স্বৰূপবিলাকেও কোনো কাৰণতে আমাৰ দেহত
প্ৰৱেশ কৰিব নোৱাৰিব। যি দিব্য জ্ঞানৰ মহাপ্ৰভাৱ আজি তেওঁলোকে বুজিছে। এই জ্ঞান পালে কোনোদিন লোকসকল বৃদ্ধ নহয়, কোনোদিন এই লোকসকল জৰাজীৰ্ণ শৰীৰৰ অধিকাৰী নহয়। সমস্ত ক্ষণতে সমস্ত দিনতে শিশু সুলভ এক মহা স্বাস্থ্যৱান স্বৰূপ লাভ কৰিব। চিন্তা কৰি চাওকচোন, প্ৰভু ভগৱন্ত যে বুঢ়া নহয়, চিৰ যৌৱন প্ৰাপ্ত এটা ৰূপ সকলো ক্ষণতে আমি প্ৰভু ভগৱন্তক দেখা পাওঁ। ভগৱন্ত ৰূপী সেই ভকতসকলকো বৃদ্ধ নোহোৱাকৈ 100 বছৰ 200 বছৰ নহয়, হাজাৰ হাজাৰ বছৰ যুগ যুগ ধৰি তেওঁলোকে একে স্বাস্থ্যত একে এটা পৰ্যায়তে থকাটো পৰিলক্ষিত হয়। কিহৰ কাৰণে? এই তত্ত্বজ্ঞান, আত্মজ্ঞান, ঈশ্বৰ সম্বন্ধীয় ব্যৱস্থা যাৰ হৃদিগত হয়, তেওঁলোকৰ কাৰণে কাল আৰু মায়া কোনো কাৰণতে আপদ হ'ব নোৱাৰে। কাল আৰু মায়া চাপিলেহে দেহ মনত তাৰ পৰশ পৰিব, দেহত তাৰ প্ৰভাৱ পৰিব, তেতিয়া বয়সৰ যিটো ব্যৱস্থা ধৰা পৰিব। কিন্তু যদিহে একেটা প্ৰভাৱতে প্ৰভু ভগৱন্তে সেই সমস্ত ভক্তৰ মন প্ৰাণ যদি আন্দোলিত কৰি থাকে, বিকশিত কৰি থাকে, তেতিয়াহ'লে তাত কোনো কাৰণে কাল আৰু মায়াই প্ৰভাৱ কৰিব নোৱাৰে। এই কথাটোকে কোৱা হৈছে যে জৰা আৰু মৃত্যু, জন্ম, এই সমস্ত যন্ত্ৰণাৰ পৰা যেতিয়াই আমি পৰিত্ৰাণ পাম, জানিব লাগিব আমি জীৱন্ততে আমি মুক্তি পাই গৈছোঁ। এতিয়া মহা ঋষিসকল এবছৰ 2 বছৰৰ কথাটো নাই। আজি সৃষ্টি পাতনিৰ পৰা যিসকল ঋষিৰ কথা কোৱা হৈছে, এইসকল ঋষি সপ্ত ঋষিৰ কথাকে কোৱা হৈছে বা অন্যান্য ঋষি সমস্ত কথাকে কোৱা হৈছে। সেইসকল ঋষি কোনোবা কেইজনেহে তেওঁলোকে সমাধি ধাৰণ কৰি দেহ ত্যাগ কৰিছে। কোনো জনেহে ভগৱন্তৰ ইচ্ছাত মৃত্যুক আশ্ৰয় দিছে। কিন্তু যিসকলে ইচ্ছা কৰা নাই, সেইসকলক মৃত্যুৱে কোনোদিন তেওঁলোকক পৰশ দিব পৰা নাই। অৰ্থাৎ সেইসকল ঋষিমুনি যুগ যুগান্তৰ ধৰি জীৱন্ত হৈ আছে। কোনো ঋষিমুনিসকলৰ মৃত্যু নাই। অৰ্থাৎ কাল আৰু মায়া তেওঁলোকৰ মনলৈ আহিব নোৱাৰে। আজি এই তত্ত্বটোকে এতিয়া বিচাৰিছে, আৰু যিসকলে এই তত্ত্বটো পায় নিজৰ ইচ্ছা অনুসৰিহে সংসাৰখন তেওঁলোকে ত্যাগ কৰিব পাৰে। যদি ইচ্ছা নাই, ভগৱন্তৰ সেৱা পূজাৰ ৰসতেই যদি মজি থাকিবৰ কাৰণে একান্ত বাঞ্ছা কৰে, তেতিয়াহ'লে তেওঁলোকে তেনেদৰেই অমৰত্ব লাভ কৰি থাকিব। ভগৱন্তে তেনেকুৱা কৃপাই ভকতসকলক কৰিবলৈ যত্ন কৰে। এই তত্ত্বটোকে আজি বিচাৰিছে অৰ্থাৎ 10 যেতিয়া নাৰদক প্ৰভু ভগৱন্তৰ নাৰায়ণৰ মহাতত্বৰ কথা, জীৱনৰ মহা আত্মজ্ঞানৰ তত্বৰ কথা শুনিবৰ কাৰণে যেতিয়া নানান ধৰণৰ খাটনি ধৰিলে, নাৰদৰ মন আনন্দৰে ভৰি পৰিল। আৰু তাৰপিছত তেওঁ নিজেও এতিয়া ভগৱন্তৰ এই নিৰ্মল আত্মতত্ত্ব জ্ঞানখিনি প্ৰচাৰ কৰিবৰ কাৰণে ভগৱন্তৰ ওচৰত তেওঁ নিজেও নিবিড় সমাধিত, নিবিড় স্মৰণত তেওঁ ধ্যানত বহিব লগা হ'ল। তেওঁ প্ৰভুক স্মৰণ কৰিব লগা হ'ল। কাৰণ আমি যি জ্ঞান বুদ্ধিৰে আমি কৰ্মবিলাক কৰোঁ, যদি প্ৰভু ভগৱন্তে সেই জ্ঞান আৰু বুদ্ধিখিনি নিদিয়ে, তেতিয়াহ'লে আমি কেতিয়াও সেই কৰ্মখিনি সঠিক ৰূপত পালন কৰিব নোৱাৰোঁ, সাধন কৰিব নোৱাৰোঁ। সেইকাৰণে যে ঈশ্বৰৰ তত্ত্বৰ কথা নাৰদক ক'বলৈ অনুৰোধ কৰি আছে বা প্ৰাৰ্থনা কৰি আছে, আৰু নাৰদে সেই সমস্তখিনি ক'ব পৰা, দিব পৰা ক্ষমতাও আছে। কিন্তু তথাপিও তেওঁৰ যিহেতু অহংকাৰ নাই যে ঈশ্বৰ সম্বন্ধে ক'ব পৰা মোৰ শক্তি আছে, গতিকে তেওঁ ঈশ্বৰৰ লগতেই তেওঁ নিজৰ মনকো সমৰ্পণ কৰিব লগা হ'ল। আৰু ঈশ্বৰক চিন্তা কৰি এই 10 প্ৰচেতকৰ প্ৰশ্নৰ সমাধান দিবলৈ তেওঁ প্ৰযত্ন কৰিলে। তেওঁ কৈছে,
শুনা ৰাজপুত্ৰগণ, স্থিৰ কৰি মন প্ৰাণ, মুহুৰ বচন সাৰো ধাৰ, ভুঞ্জ বিষয় মিছা হৰিত নাহিকে ইচ্ছা, বৃথা জানা জন্ম কৰ্ম তাৰ। হে ৰাজপুত্ৰসকল, মন স্থিৰ কৰি তোমালোকে মোৰ কথাৰ সাৰটো উদ্ধাৰ কৰি লোৱা, জানি লোৱা যে এইখন মিছা বিষয়ৰ সংসাৰত যদি বিষয় কৰ্ম ভোগৰ বাঞ্ছাৰে যদি জীৱনটো কটাব লগা হয়, সেই জীৱনবিলাক বৃথা, সেই জন্ম কৰ্ম সমস্ত বৃথা। গতিকে ভুঞ্জ বিষয় মিছা হৰিত নাহিকে ইচ্ছা, হৰিক বাঞ্ছা নকৰাকৈ, ইচ্ছা নকৰাকৈ যদি মিছা বিষয়ক কোনোবাই যদি ভুঞ্জিবৰ কাৰণে বাঞ্ছা কৰে, তেওঁৰ জীৱনৰ সমস্ত কৰ্ম, ধন সম্পদ সমস্তবিলাক বৃথা, সমস্তবিলাক অসাৰ। গতিকে এই তত্ত্বটো এটা তোমালোকে জানি লোৱা। তাৰপিছত কৈছে, শুনি তাৰ কৰ্ম ঘোৰ, ক্ৰন্দন আশয় মূৰ, দুই চক্ষু তৰি বহে পানী। যিসকল বিষয়ী আজি কৃষ্ণক নাজানি, কৃষ্ণক নভজি তেওঁলোকে বিষয়ৰ বাসনাতে গোটেই জীৱনটো ধ্বংস কৰিলে, তেওঁলোকৰ কথা মই চিন্তা কৰি মোৰ দুইটা চকুৰে চকু পানী বৈ আহে, মই দুখত মিৰমান হওঁ। স্বয়ং নাৰদে এই পাৰাপাৰ বিচাৰি নোপোৱা জীৱবিলাকৰ আঠাউনি নোহোৱা যিটো অৱস্থা, এই অৱস্থাটো দেখি কান্দিব লগা হৈছে, দুখ কৰিব লগা হৈছে। গতিকে এই জীৱবিলাক সঁচাকৈ তৰিবৰ কাৰণে বেলেগে কেতিয়াও উপায় দিব নোৱাৰে, যদিহে নিজে নিজৰ আত্মজ্ঞানেৰে সেই উপায়টো যদি উৎপাদন কৰিব নোৱাৰে। তাকেই কোৱা হৈছে, নৰকে হৰিত ভাৱ, নকৰে হৰিত ভাৱ, পৰিলে কি হৰি থাৱে, কোনেনো শাস্ত্ৰৰ তত্ত্ব জানি। হৰিক ভাৱনা কৰি সকলোৱে সমস্ত তত্ত্ব জ্ঞান আহৰণ কৰিব পাৰে, কিন্তু হৰিক যদি তেওঁলোকে চিন্তা নকৰে, কোনো জ্ঞান আহৰণ কৰা শক্তি সামৰ্থ্য লাভ কৰিবলৈও সম্ভৱ নহয়। চিন্তা কৰি চাওকচোন প্ৰভু, আমি যিবিলাক জ্ঞান আমি আহৰণ কৰিছোঁ, কোনে কৰিছে বাৰু? গুৰুৱে দিছে জ্ঞান, শাস্ত্ৰই দিছে জ্ঞান। সেই জ্ঞানক আমাক গুৰুৱে প্ৰদান কৰি আছে, আমি তাক গ্ৰহণ কৰিছোঁ, গ্ৰহণ কৰি আমি তাক হয়তো কাৰোবাক আকৌ উপদেশ হিচাপে প্ৰদানো কৰিছোঁ। কিন্তু কৰ্মখিনি কৰিবলৈ যাওঁতে চিন্তা কৰি চাওকচোন, কোনজন ব্যক্তিয়ে নিজৰ জ্ঞান বুদ্ধিৰে সমস্ত জ্ঞানক শৰীৰৰ ভিতৰত ধাৰণ কৰি ৰাখিব পাৰে? এই কথাটো যদি আমি বিশ্লেষণ কৰোঁ, এই পঞ্চভূতি দেহটো প্ৰকৃততে কি? পঞ্চভূতি দেহটোতো প্ৰকৃততে জড় জীৱ নহয় জানো? ইয়াৰতো কোনো অৰ্থই নাই, ই য'তে আছে ত'তে থাকিব, থকা ঠাইৰ পৰাও নাইকিয়াহে হৈ যাব। কিন্তু এই দেহটোক যিটো শক্তিয়ে পৰিচালনা কৰি আছে, সেই শক্তিটো ক'ত আছে আমি জানো কেতিয়াবা জানিবৰ কাৰণে বিচাৰিছোঁ জানো? নাই কৰা। যে কোনজন ছাত্ৰ হৈ কোনে হৃদয়ৰ ভিতৰত সমস্ত কথা মনত ৰাখিছে? গুৰুৱে জ্ঞান দি আছে, আমি লৈ আছোঁ, এইটোতে যথেষ্ট নহয়। কিন্তু আমি পাহৰি যাওঁ কিয়? যদি জ্ঞানটো মই ধাৰণ কৰিছোঁ বুলি পেলাই মই যদি অহংকাৰ কৰোঁ, এদিন মই এই জ্ঞানটো পাহৰোঁ কিয়? কিয় স্মৃতি শক্তি আমাৰ লুকাই যায়? কোনে এই কৰ্ম কৰে? এই সমস্তটো কৰ্ম কৰে স্বয়ং প্ৰভু ভগৱন্তে। ভগৱন্তে দেহৰ ভিতৰত থাকি গুৰু হিচাপে তেওঁ জ্ঞানো দিব, উপদেশ দিব কাৰোবাক, আৰু শিষ্য হিচাপে অবুজ ৰূপে থাকিও তেওঁ গুৰুৱে দিয়া উপদেশ মহাজ্ঞান ৰূপে তেওঁ গ্ৰহণ কৰি থাকে। যেতিয়ালৈকে শিষ্য হিচাপে, ছাত্ৰ হিচাপে প্ৰভু ভগৱন্তে আমাৰ দেহত তত্ত্বজ্ঞানবিলাক ধৰি ৰাখে, তেতিয়ালৈকে আমি সচেতনভাৱে তত্ত্বজ্ঞানখিনি প্ৰচাৰ কৰিব পাৰোঁ। কোনে কৰে?
তেওঁৱে কৰে। কিহেদি কৰে? তেওঁ দেহৰ ভিতৰত থকা যিখিনি শক্তি, শব্দ ৰূপত, বায়ু ৰূপত, সেই তত্ত্বসমূহক প্ৰচাৰ কৰে। কিন্তু আমি কৰোঁ বুলি কোনো কথা ক'ব নোৱাৰোঁ, কৰোঁ বুলি কোনো কৰ্ম কৰিব নোৱাৰোঁ। সমস্ত জ্ঞান চেতনা দেহৰ ভিতৰৰ কোনোবা এটা অংশৰ পৰা নিয়ন্ত্ৰণ হৈ থাকে। কি কৰিব লাগিব সেইমতে ইন্দ্ৰিয়বোৰে সেইটো কৰ্ম কৰে। কি ভাবিব লাগিব সেইটোকো নিয়ন্ত্ৰণ কৰে কোনোবা এঠাইত থাকি কোনোবা এজনে। গতিকে সেইজন কোন? সেইজনেই হৈছে পৰম প্ৰভু ভগৱন্ত। গতিকে সেইজন লগত থকাৰ পিছতো আমি যদি তেওঁক যদি বুজিবৰ কাৰণে আত্মজ্ঞানেৰে সৈতে এবাৰ যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে সেইজনৰ সমান মহামোহ নাই, সেইজনৰ সমান মহাপাতকী নাই। সেইজনে নিজকে স্বয়ং সম্পূৰ্ণ বুলি ভাবি মহা অহংকাৰত কৰ্মত লিপ্ত হৈ সেই কৰ্মতেই লেটিপিটি হৈ কৰ্ম বন্ধনৰ মাজত সোমাই থাকি কোনোদিন এই বিষয় কৰ্মৰ পৰা তেওঁ পৰিত্ৰাণ নাপায়। জীৱনকেই শেষ বুলি ভাবে, এইখন সংসাৰকে শেষ আশ্ৰয় বুলি ভাবে। সেইকাৰণে মৃত্যুৰ ভয়ে সকলো সময়তে খেদি ফুৰে। মৃত্যুৰ ভয়ে এইকাৰণে খেদি ফুৰে কাৰণ আমাৰ বহুত যেতিয়া আশা থাকিব, আকাংক্ষা থাকিব, বাঞ্ছা থাকিব, সেইবিলাক যেতিয়া পূৰণ নহ'ব, পূৰণ নোহোৱাৰ সময়ত আমাৰ আত্মাত তুষ্টি যেতিয়া নাহিব, সেইবিলাক এৰি থৈ যোৱা আমাৰ বাসনা নাজাগে। সেইকাৰণে মৃত্যুৰ কথা কোৱাৰ লগে লগে আমাৰ ভয় হয়। মৃত্যুৰ শংকা আমাৰ কি কৰে? কাবু কৰে। কিন্তু পবিত্ৰ আত্মজ্ঞান যদি আমি ধাৰণা কৰোঁ, তেতিয়াহ'লে মৃত্যুৰ ভয় কোনোদিন আমাক কাবু কৰিব নোৱাৰে। মৃত্যুক জয় কৰিব পৰা যায়। যেনেকৈ ইয়াৰ আগতে কোৱা হ'ল, স্বয়ং প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত যদি নিজকে সমৰ্পণ কৰা যায়, নিজৰ দেহৰ ভিতৰত থকা সমস্ত ইন্দ্ৰিয় শক্তিটোক যদি ভগৱন্তৰ ওচৰত সমৰ্পণ কৰিব পৰা যায়, তেতিয়া ভগৱন্তৰ স্বৰূপটোৰ যিটো ৰস আমি উপলব্ধি কৰিব পাৰিম, বা প্ৰভু ভগৱন্তই যিটো তেওঁৰ নামৰ অমৃত ৰস যিটো আমাক হৃদয়ত আত্মাত যেতিয়া প্ৰদান কৰিব, সেই ৰসত দ্ৰৱীভূত হোৱাৰ পিছত তাৰ পৰা আমি কেতিয়াও ওলাই আহিবৰ কাৰণে নিবিচাৰোঁ। এনেকুৱা এখনত মৃত্যুৱে আহি কেতিয়াও, কালে আহি কেতিয়াও আমাক আমনি কৰিব নোৱাৰে। আৰু যদি আমাৰ আত্মজ্ঞানত এইটো উপলব্ধি আহে যেতিয়া আমাৰতো এই সংসাৰৰ কাম নাই, গতিকে আমি এই সংসাৰৰ পৰা যাব লাগে। কেনেকৈ যাব লাগে? যিজন প্ৰভুক লগত লৈ আমি এইখন সংসাৰলৈকে আহিছিলোঁ, সেইজন প্ৰভুক লগত লৈ এইখন সংসাৰৰ পৰা আমি যাব লাগিব। কিন্তু আহোঁতেও আমি গম নাপাওঁ সেইজন কেনেকৈ আহিছিল আমাৰ লগত, আৰু যাওঁতেও যদি আমি গম নাপাওঁ সেইজন কেনেকৈ আমাৰ পৰা আঁতৰি গ'ল, তেতিয়াহ'লে এই জীৱৰ কোনো কাৰণতে উদ্ধাৰৰ পন্থ নাই। চাব দেই গুৰুসকল, মৃত্যুমুখীজনৰ ক্ষেত্ৰত এইটো সম্পূৰ্ণ বিজ্ঞান তত্ত্বই যদি বিশ্লেষণ কৰা যায়, এইটো সম্ভৱ হয়। যিজনে ঈশ্বৰক কোনোদিন চিনি পোৱা নাই, সেইজনৰ দেহৰ পৰা জীৱাত্মাই গম নোপোৱাকৈ সেই আত্মাটো আঁতৰি গুচি যায়। প্ৰথমতে আত্মা গুচি যায়, পৰমাত্মা দেহৰ পৰা গুচি যায়। গুচি যোৱাৰ লগে লগে তেওঁৰ কোনো হিতাহিত জ্ঞান চেতনা নাথাকে। কিন্তু দুৰ্বাৰ আকাংক্ষা থকাৰ কাৰণে দেহটো এৰি জীৱই যাব নিবিচাৰে। কিন্তু সেই পৰম প্ৰভু ভগৱন্ত পৰমাত্মা শক্তি গুচি যোৱাৰ লগে লগে সমস্ত ইন্দ্ৰিয়বিলাক দেহৰ ভিতৰৰ পৰা এটা এটাকৈ প্ৰভু ভগৱন্তৰ সেই পৰমাত্মা শক্তিৰ লগত, পাৰমাৰ্থিক শক্তিসমূহৰ লগত এটা এটাকৈ ইন্দ্ৰিয় সকল গুচি যায়। গুচি যোৱাৰ কাৰণে আমাৰ এফালৰ পৰা হাত ভৰি লৰচৰ কৰিব নোৱাৰা হওঁ, দেহ কোনো কাৰণতে ইকাঠি সিকাঠি কৰিব নোৱাৰা হওঁ, ইন্দ্ৰিয়সমূহে কাম নকৰা হৈ যায়। গতিকে এনেকুৱা এটা অৱস্থাটো আমি কেৱল বিষৰ যন্ত্ৰণা ভুগি আমি ঈশ্বৰ অবিহনে এই দেহটো ত্যাগ কৰি গুচি যাব লাগিব। গতিকে গুচি যোৱাৰ লগে লগে যদি ভগৱন্তক লগত লৈ যাব নোৱাৰোঁ, বা ভগৱন্তই যদি আমাক লৈ যাব নোৱাৰে বা নিদিয়ে, তেতিয়াহ'লে এই জীৱৰ বাসস্থান আকৌ এই ঘূৰ নৰকময় সংসাৰখনেই নহ'ব জানো? গতিকে এইকাৰণে আজি সিদ্ধজনে
ভগৱন্তক লগত লৈ যাবৰ কাৰণে যদি বাঞ্ছা কৰে তেতিয়াহ'লে তেওঁলোকে যোগ আৰু সমাধি ধাৰণ কৰি যোগৰ মাধ্যমেৰে জীৱাত্মা পৰমাত্মাক একাকৃত কৰি ব্ৰহ্ম দ্বাৰেদি দ্বাদশ দুৱাৰেদি দ্বাদশ ৰন্ধেদি দুয়োজনে সমানে গুচি যায়। সেইজনেই পৰম ভাগ্যৱান, সেইজনেই পৰম শক্তিবান, যিজনে প্ৰভু ভগৱন্তক লগত লৈ যাব পাৰিছে। গতিকে আহক গুৰু সমস্ত, এতিয়া এই মহাজ্ঞান তত্ত্বটো নাৰদে দশ প্ৰচেতকক প্ৰদান কৰি আছে আৰু এই জ্ঞানে এতিয়া কেনেকৈ তেওঁলোকক পৰখ কৰে এইটো আমি পুনৰ পদৰ মাজত বিচাৰিবলৈ যত্ন কৰিম।